ঢেকিয়াজুলিৰ অতি স্পৰ্শকাতৰ এটা বিষয় শ্বহীদ ৰতন কছাৰী তেওঁৰ নামত আৰু ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামাকৰণ কৰাক লৈ যি বিতৰ্ক অব্যাহত হৈ আছে সেই বিতৰ্কৰ মাজতে আমি ঢেকিয়াজুলি সমষ্টিৰ মন্ত্ৰীগৰাকীয়ে যিগৰাকী বিধায়ক তেওঁ অসম চৰকাৰৰ মন্ত্ৰী তেওঁ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ কথা কৈছিলে আৰু আজি আমি তদন্তকাৰী যিগৰাকী বিষয়া অৰুণাভ বৰকটকী ডাঙৰীয়াক আমি সাক্ষাৎ কৰিছোঁ মূল তদন্তকাৰী বিষয়াগৰাকীক আমি সাক্ষাৎ কৰি আমি ছাত্ৰ সন্থাই আমাৰ স্পষ্টভাৱে আমি আমাৰ যিসমূহ অভিযোগ আছে সেই অভিযোগবোৰ দাঙি ধৰিছোঁ আমি লিখিত আবেদন দিছোঁ আৰু আমি স্পষ্টকৈ কৈছোঁ যে আমি কোনো কাৰণতে শ্বহীদ ৰতন কছাৰী নামৰ পৰিৱৰ্তন হোৱাটো বিচৰা নাই আৰু কোনো ব্যক্তিৰ নাম বলপূৰ্বক জাপি দিয়াটো আমি বিচৰা নাই আৰু যদি জাপি দিয়ে তেতিয়াহ'লে যে অহিংস পন্থাৰে গণতান্ত্ৰিকভাৱে যে আন্দোলন হ'ব এই কথাটো আমি তেখেতসকলক অৱগত কৰিছোঁ আৰু এই ভুলটো ঢেকিয়াজুলি পৌৰসভাৰ এক মাৰাত্মক ভুল এক সাংঘাতিক ভুল ভৱিষ্যতৰ দিনসমূহত ঢেকিয়াজুলি পৌৰসভাই তেওঁলোকে বন্ধ কোঠাৰ ভিতৰত ৰাইজক অন্ধকাৰত থৈ বন্ধ কোঠাৰ ভিতৰত কিবা সিদ্ধান্ত যদি আমাৰ ওপৰত জাপি দিয়ে আমি যে ঢেকিয়াজুলি পৌৰসভাৰ সেই সিদ্ধান্ত মানি নলওঁ সেই কথাটো আমি ৰাজহুৱাকৈ আমি স্পষ্টকৈ কৰি ৰাইজক আমি অৱগত কৰিছোঁ। এইটো আমি পুনতে নমস্কাৰ যাচিছোঁ শোণিতপুৰ জিলা বৰখাটৰ ফালৰ পৰা আমি যিটো বিষয় লৈ আমাৰ ঢেকিয়াজুলিত এটা জ্বলন্ত সমস্যা হৈছে আমি অতি দুখিত যিগৰাকী বীৰ শ্বহীদ ৰতন কছাৰী নামাকৰণে একেটা পথতে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামাকৰণ কৰা হ'ল তাত আমি অতি দুখ পাইছোঁ। আমাৰ যোৱা 18 তাৰিখত ঢেকিয়াজুলি তাৰ ব্যৱসায় সন্থাৰ প্ৰেক্ষাগৃহত বড়ো নাগৰিক সভা এখন অনুষ্ঠিত কৰি তাতে এটা সিদ্ধান্ত কৰা হ'ল। আজি সেই সিদ্ধান্ত মৰ্মে মানে সেই পথটো শ্বহীদ ৰতন কছাৰী নামাকৰণেই থাকিব লাগিব আৰু যদি সেই নামাকৰণ নাথাকে তেতিয়াহ'লে নাগৰিক সভাই মানি লোৱা নহ'ব বুলি কৈছে। এই তাৰে এখন আজি আমি যিগৰাকী ন্যায়াধীশ আহিছিল তাৰে এখন মেমৰেণ্ডাম আমি দাখিল কৰা হৈছে সেইখিনি কথা। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।